সময় দিব লাগে সেইটো সময় আমি আন্দোলন প্ৰদান কৰিবলগীয়া আছে। কৃতপক্ষ কৰ্তৃপক্ষ আমি আজি বা এমাহ আগতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদ তেওঁলোকে সময়সীমা নিৰ্ধাৰণ কৰিছিলে যে ইলেকশ্যনৰ পিছত 9 মে তাৰিখে তেওঁলোকে কিবা কমিটি গঠন কৰি পিনে ফ্ৰী ইলেকশ্যনৰ কাৰণে কিবা কাম কৰিম। আজি 16 দিন গুচি গ'ল, সময় 16 দিন পাৰ হ'ল। নতুন বেচ আৰু এসপ্তাহ পিছত সোমাব তেতিয়া তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। ওলোটাই ফিজ কমোৱাতকে বঢ়াইছে। 7,000 ফিজো 14,000 কৰিছে, 14,000 ফিজো 25,000 কৰিছে। যোন নম্বৰত কমাবলৈ তেওঁলোকে ডাবুল কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ছাত্ৰ ছাত্ৰী প্ৰতিবাদৰ যোনটো কণ্ঠ তেওঁলোকে চব ৰুদ্ধ কৰি দিছে। আজি আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ ভাবিছোঁ, আমাৰ ইয়াতে পুলিচে দমন কৰিছে, হাত উঠাইছে। মোৰ অকণ পৰে গুচা পৰিছে। কটনৰ যদি আজি বাকী বিশ্ববিদ্যালয় আমি আঁতৰালো, জিও আন্দোলন এপ্ৰিলৰ যোনবিলাক কলেজ, সেই এপ্ৰিলৰ কলেজবিলাকৰ ছাত্ৰ ছাত্ৰী এতিয়া বৰ্তমান বিনামূল্যে শিক্ষা গ্ৰহণ কৰি আছে। সেই স্তৰত বিশ্ববিদ্যালয় স্বয়ং বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেলে ফ্ৰী নাপাব? আমাৰ কথা এটাই আমাক আঁচনি নালাগে, বিনামূলীয়া শিক্ষা দিয়ক। যদি চৰকাৰে সঁচাই বিচাৰে যে কিবা ভাল হওক তো আমাক বিনামূলীয়া আঁচনি নালাগে, আমাক বিনামূলীয়া শিক্ষা দিয়ক। কথা এইখিনি আঁচনি লৈ পেলাই 16,000 17,000 ফিজ দি পেলাই কিদৰে শিক্ষা গ্ৰহণ কৰিব সেই সন্তান সমূহে? আজি অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ কথা ভাবিলে ডাবুল কৰা হৈছে আজি ফিজ। ছাত্ৰ ছাত্ৰী কিদৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 2023 বৰ্ষৰ পৰা FRMP কোৰ্চটো ইয়াত ইনক্লুডেড হৈছিল আৰু সেই বৰ্ষটোৰ পৰা আজিৰ বৰ্ষটোলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে প্ৰায় 20,000 পৰা 30,000 টকা পৰ্যন্ত তেওঁলোকে নামভৰ্তিৰ নামত ধন দি কিনে তেওঁলোকে পঢ়ি থাকিবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত সৰহসংখ্যক নিম্ন মধ্যবিত্ত ঘৰৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি আছে, যিটো সময়ত অসমৰ আন মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট থকাৰ ফলত তেওঁলোকে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে বিনামূলীয়া নামভৰ্তিৰ সুবিধা পাই আছে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিন্তু এতিয়াও তেওঁলোকে বিনামূলীয়া নামভৰ্তি দিবলৈ সক্ষম হোৱা নাই। গতিকে আমি কৰ্তৃপক্ষক আমি সুকীয়াই দিছো, আমাৰ ছাত্ৰ ছাত্ৰীৰ দাবী মানিবই লাগিব আৰু যেতিয়ালৈকে এই দাবী নামানি নলয় তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আমি প্ৰতিবাদ অক্ষুণ্ণ ৰাখিম। শিক্ষা ব্যৱস্থাৰ প্ৰসংগবোৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব কিয় দিয়া নাই? আজিৰ দিনটোত বিধানসভাত কোন কাৰ লগত থাকিব পাৰিব নোৱাৰিব এই কথাবোৰ চৰ্চা হৈ থকাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজি থাকিব লগা হ'ল। আজি ৰাতিলৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব লগা হ'ল, কাৰণ তেওঁলোকৰ যিটো মাচুল সেই মাচুলটো তেওঁলোকে পৰিশোধ কৰিব পৰা অৱস্থা এটাত নাই। আজি চৰকাৰী বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল ক'ৰবাত হয়তো প্ৰাইভেট ইউনিভাৰ্চিটি এখনতকৈ কিছুমান ডিপাৰ্টমেণ্টত বেছি হৈ পৰিছে। তেতিয়াহ'লে চৰকাৰী আৰু বেচৰকাৰী, প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত আচলতে চৰকাৰে সহায় কৰা এখন বিশ্ববিদ্যালয় আৰু সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত মালিকৰ অধীনস্থ এখন বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্য ক'ত থাকে? চৰকাৰী বিশ্ববিদ্যালয়ৰ যিসকল অধ্যাপক, যিসকল কৰ্মচাৰী, তেওঁলোকৰ দৰমহা চৰকাৰী, তাৰ পাছতো ইমান বেছি পৰ্যায়ত মাচুল ল'ব লগা অৱস্থাটোৱে আচলতে বিশ্ববিদ্যালয়খনৰ ভিতৰ চৰাৰ যি আচলতে অৰ্থনৈতিক অৱস্থা এয়াই বুজাইছে। চৰকাৰে যে বিশ্ববিদ্যালয়খনলৈ চকু মুদিছে, যিদৰে ছাপোৰ্ট কৰিব লাগে, যিদৰে আচলতে চৰকাৰী অনুদান দিব লাগে, এইসমূহ দিয়া নাই, এয়াই বুজাইছে। ছাত্ৰ ছাত্ৰীসকলক উপাচাৰ্য মহোদয়ে ৰাতি আহি কিছু প্ৰতিশ্ৰুতি দিয়া আমি দেখিছো, আৰু তাত কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক লগ কৰিব, কিন্তু কেতিয়া লগ কৰিব এই কথাটো স্পষ্টকৈ কোৱা নাই। আৰু লগতে লগ কৰালৈকে আচলতে এডমিশ্যনৰ প্ৰচেছটো কি হ'ব এই কথাটোৰ ক্ষেত্ৰতো কিছু প্ৰশ্ন থাকি গৈছে। একে সময়তে উপাচাৰ্য মহোদয়ে কৈছে যে ফি ৱেইভাৰ আঁচনি তেওঁলোকে নিজেই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা দিবলৈ চেষ্টা কৰিব। ইমান দিনে য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য চৰকাৰী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ যি ফি ৱেইভাৰ আঁচনি আছে, যি আচলতে অসম চৰকাৰৰ সুবিধা আছে, এই আঁচনিসমূহ বেলেগত পাই থকা স্বত্তেও গুৱাহাটী বিশ্ববিদ্যালয়ত কিয় পোৱা নাছিল, এইটো এটা ডাঙৰ প্ৰশ্ন। আজি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ ইমান বেছি আচলতে মাচুল কিয় বেছি, এইটো এটা ডাঙৰ প্ৰশ্ন। কিয় ইমান বেছিকৈ মাচুল ল'ব লগা হৈছে, য'ত দৰমহাটো চৰকাৰী দৰমহা পোৱা অধ্যাপকেই বিশ্ববিদ্যালয়সমূহত থাকে? আৰু এই কথাবোৰক যদি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমসমূহ ইন্ট্ৰডিউচ কৰাৰ পাছত আচলতে চৰকাৰী যিখিনি সাহায্য থাকিব লাগে এই সাহায্যবোৰ কিয় নাই? একে সময়তে যেতিয়া আঁচনি এখন গভৰ্ণমেণ্টৰ থাকে, এই আঁচনিখন সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পাব পৰা সুবিধাটো কিয় নাই? আনকি উচ্চ শিক্ষাৰ ক্ষেত্ৰ বিশ্ববিদ্যালয়সমূহ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ, তাতেই যদি নাপায় তেন্তে কি হ'ব? আজি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটো স্পষ্ট অনুৰোধ থাকিব যে এই কথাটোত আৰু হেমাহি যাতে তেখেতে নকৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ আজি ছেমিষ্টাৰৰ এক্সাম আহিবলৈ বেছি দিন নাই। এনে সময় তেওঁলোকে ৰাজপথত আহি তেওঁলোকে বিশ্ববিদ্যালয়ৰ আচলতে হোষ্টেলৰ বাহিৰত আহি প্ৰতিবাদ কৰি থাকিব নে তেওঁলোকে ৰুমৰ ভিতৰত পঢ়িব? উপাচাৰ্য মহোদয়ে কৈছে যে আমি ফি ৱেইভাৰ নিজাববীয়াকৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ইন্ট্ৰডিউচ কৰিম। চৰকাৰে কি কৰে নাজানো, লাগিলে বিশ্ববিদ্যালয়ত
যি অৱস্থা নহওক পাঠ্যক্ৰম বন্ধ হৈ যাওক, বিশ্ববিদ্যালয় বন্ধ হৈ যাওক, আমি নিজৰ ফি ৱেভাৰ ইন্ট্ৰডিউচ কৰিম। এই অসহায় অৱস্থাটোৱে কি বুজাইছে? আজি উপাচাৰ্য মহোদয়ৰ বিষয়ে আমি যিমান দূৰলৈকে জানো, মুখ্যমন্ত্ৰীৰ তেখেত আচলতে অতিকৈ ঘনিষ্ঠ, চৰকাৰীও তেখেতৰ যথেষ্ট পদমৰ্যাদা ইয়াৰ আগতো আমি আছিল, চৰকাৰৰ শিক্ষা বিভাগৰ তেখেত প্ৰত্যেকটো পদক্ষেপত জড়িত। এনে এজন ব্যক্তি যেতিয়া উপাচাৰ্য হৈ থকা বিশ্ববিদ্যালয়খনতে চৰকাৰে চকু মুদিছে, এনে এজন আচলতে উপাচাৰ্যই যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক সমস্যাৰ কথা অৱগত কৰোঁতে গুৰুত্ব পোৱা নাই, তেতিয়াহ'লে অন্যান্য সাধাৰণ বিশ্ববিদ্যালয় বা অন্যান্য মহাবিদ্যালয়সমূহৰ সমস্যাৰ কথাবোৰ ক'ত থাকিব? আজি উপাচাৰ্য মহোদয়ে যিটো আচলতে তেওঁৰ কথা, এই কথাটোত প্ৰকাশ পাইছে তেখেত কিমান অসহায়, যে তেখেতে চৰকাৰে কি কৰিব নাজানো, ফি ৱেভাৰ দিয়াৰ পাছত কৰ্চেই বন্ধ হ'বনে, বিশ্ববিদ্যালয়ৰ অৱস্থা শোচনীয় হ'বনে, কি অৱস্থা হ'ব, তেখেতে স্পষ্টকৈ কৈছে। তাৰমানে চৰকাৰে আজি বিশ্ববিদ্যালয়খনৰ যিসমূহ সমস্যা, এই সমস্যাসমূহত একেবাৰে গুৰুত্ব দিয়া নাই। আজি যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, এলিজিবল ছাত্ৰ ছাত্ৰীসকলক বিশ্ববিদ্যালয়ে ফি ৱেভাৰ আঁচনিৰ জৰিয়তে মাচুল ৰেহাই কৰে বা মাচুল নলয়, মাচুল নোলোৱাৰ কথাটো অৱশ্যে তেখেতে কোৱা নাই, ছাত্ৰ ছাত্ৰীসকলে স্পষ্টকৈ কৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ফি ৱেভাৰ আঁচনিৰ অধীনত যিসকলে পায় তেওঁলোকৰ মাচুল দিবই নালাগে এটকাও। আজি কিমানলৈকে ৰিডিউচ কৰিব এই কথাটো বা মাচুল ৰেহাই কিদৰে হ'ব এই বিষয়ে স্পষ্ট নহয় যদিও, কিন্তু তেখেতে কৈছে যে আমি ৰেহাই দিবলৈ আজি ফি ৱেভাৰ আঁচনি ইন্ট্ৰডিউচ কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই আঁচনি দিয়াৰ ফলত বিশ্ববিদ্যালয়ৰ কি অৱস্থা হ'ব বা কৰ্চসমূহ চলাই ৰাখিব পাৰিবনে নোৱাৰিব, লাগিলে কৰ্চেই বন্ধ হৈ যাব নেকি, এই ক্ষেত্ৰত এই অসহায় অৱস্থাটো তেখেতৰ কথাত আমি দেখিবলৈ পাইছো। গতিকে তেখেতৰ কথাটোৱে স্পষ্ট বুজাইছে যে চৰকাৰে বিশ্ববিদ্যালয়খনৰ কৰ্চসমূহ চলি থকাৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব দিয়া নাই। বিশ্ববিদ্যালয় ইণ্টিগ্ৰেটেড কৰ্চেই হওক বা ফি ৱেভাৰ আঁচনিৰ অধীনত যিসকলে যোগ্যতা যিসকলৰ আছে, যিসকলে সুবিধা পাব লাগে, সেইসকল সুবিধা দিয়াৰ বিনিময়ত যদি বিশ্ববিদ্যালয়ৰ কৰ্চটো বন্ধ হয়, বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰব্লেম আহে, চৰকাৰে কোনো দায়িত্ব নলয়। এয়া চৰকাৰী বিশ্ববিদ্যালয় নে এয়া ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান? যদি এয়া চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠান, তেতিয়াহ'লে চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষা এইদৰে আচলতে ল'ৰা ছোৱালীয়ে দিব নোৱাৰা মাচুল হৈ পৰা অৱস্থা এটালৈ কেনেদৰে যাব পাৰে? তেতিয়াহ'লে প্ৰাইভেট আৰু চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ মাজত পাৰ্থক্য কি থাকিব? আজি গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ বহু অঞ্চলৰ ল'ৰা ছোৱালীৰ এখন সপোনৰ প্ৰতিষ্ঠান। আমাৰ বাবে আশা আৰু ভৰসাৰ থল। এনে এখন বিশ্ববিদ্যালয়ত এই আচলতে সেমিষ্টাৰ এক্সাম আহিবৰ হ'ল, এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি ৰাজপথত আহিব লগাটো, প্ৰতিবাদ কৰি পঢ়া শুনাৰ সময় খৰচ কৰিব লগা কথাটো অতিকৈ লাজৰ কথা। আৰু এই কথাটো এইটোৱে বুজায় যে চৰকাৰে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই, উচ্চ শিক্ষাৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই। যি সময়ত নিবনুৱা সমস্যাই আচলতে গ্ৰাস কৰিছে ৰাজ্যখন, দেশখন, যি সময়ত অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহিৰাজ্যত কাম বিচাৰি মৃত্যুবৰণ কৰিছে, ভুৱা চাকৰিৰ প্ৰলোভনেৰে অসমৰ পৰা বাহিৰলৈ যাবলৈ বাধ্য হোৱা ল'ৰা ছোৱালীবোৰ যিদৰে ঘূৰি আহি হতাশ হৈছে, এই প্ৰতিচ্ছবিখিনিৰ সন্মুখত আমি বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ, নিজৰ আশা সপোনবোৰ সাকাৰ কৰিবলৈ আন্দোলন কৰি থাকিবলগীয়া হৈছে, ফি ৰেহাই ভিক্ষা বিচাৰি থাকিবলগীয়া হৈছে। এই কথাটোৱে বুজায় যে শিক্ষা ব্যৱস্থাটোক লৈ মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়া নাই। আমি মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ দাবী জনাব বিচাৰো যে অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহক, এই বিষয়টো সমাধান কৰক। ফি ৱেভাৰ আৰু যি যি চৰকাৰী আঁচনি অন্যান্য মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত লাভ কৰে, সেয়া আঁচনি যাতে তেওঁলোকেও লাভ কৰে। সমান্তৰালভাৱে ফি ৰিডাকশ্যনৰ কথাবোৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়সমূহত চৰকাৰী, য'ত ফিজটো কম হয়, সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়তো যাতে পঢ়িব পৰা পৰিৱেশ এটা সৃষ্টি হয়, সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীৰ সপোনবোৰ যাতে ধূলিসাৎ নহয়, তাৰ বাবে চৰকাৰী যিখিনি অনুদান আছে, প্ৰয়োজনীয় সাহায্য আছে, দিয়ক। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিত গুৰুত্ব দিয়ক আৰু এই বিষয়টো অতি সোনকালে সমাধান কৰক। আজিৰ অনুষ্ঠান অভিমত। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰৰ বিধানসভাত যেনেকৈ UCC অনাৰ সন্দৰ্ভত সদম্ভে ঘোষণা কৰিছিল, তেওঁ কোৱাৰ ধৰণে আজি অসম বিধানসভাত UCC বিধেয়ক উত্থাপন কৰিলে। পৰহিলৈ বিধেয়কখনক লৈ ডিবেট হ'ব বিধানসভাত। আৰু তাৰ প্ৰাক্ষণত আজি যিহেতু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ হৈ বিধানসভাত বিধেয়কখন উত্থাপন কৰিছে, তাৰপিছত শাসক বিৰোধীৰ মাজত বিধেয়কখনক লৈ বিভিন্ন ধৰণৰ বাকযুদ্ধও হৈছে।
সেই সন্দৰ্ভতে আজিৰ অভিমতত আমি কিছু কথা আলোকপাত কৰিব বিচাৰিছোঁ। মূলতঃ এই বিষয়টোত যে অকল ৰাজনীতিকক জড়িত কৰি আমি অভিমতৰ আয়োজন কৰিছোঁ তেনেকুৱা নহয়। দুটা প্ৰধান ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলৰ দুগৰাকী সন্মানীয় বিধায়ক থকাৰ উপৰিও বিষয়টোৰ সন্দৰ্ভত সামাজিকভাৱে কিছু দিশ আলোকপাত কৰিবৰ কাৰণে দুগৰাকী বিশেষ ব্যক্তিকো আমি অভিমতৰ অতিথি কৰিছোঁ। এগৰাকী হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা। মই অংশুমান বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আনগৰাকী হৈছে লেখক বিশ্লেষক ছাইদুল ইছলাম। ছাইদুল ইছলামকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক, ইয়াৰ পূৰ্বে মুখপাত্ৰ হিচাপে তেখেত আমাৰ অভিমতৰ প্ৰায়ে অতিথি হৈছিল। বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত অভিমতত আজি প্ৰথমবাৰৰ কাৰণে তেখেত অতিথি হৈছে। মই ঋতুবৰণ শৰ্মাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমিনুৰ ৰছিদ চৌধুৰী, দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছৰ বিধায়ক চৌধুৰীকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। প্ৰিয় দৰ্শকসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ তেখেতৰ কাৰ্যকালতেই ঘোষণা কৰিছিল যে আহি থকা সময়ত যদি অসমৰ মানুহে আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰে তেনেহ'লে এইখন বিধানসভাত মই UCC আনিমেই। সেই যে বক্তব্য ৰাখিছিল, যিসকলে আপোনালোকে দেখিছে সেই সন্দৰ্ভত আপোনালোক জ্ঞাত। কিন্তু যিসকলে দেখা নাছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰৰ বিধানসভাত কোৱা সেই বক্তব্যৰ কিয়দাংশ মই আৰম্ভণিতে দেখুৱাব বিচাৰোঁ। চাওক। যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰোঁ, UCC সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। সেয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ যোৱাবাৰৰ বিধানসভাৰ বক্তব্য। প্ৰথম অধিৱেশনতেই এইবাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈ বিধেয়কখন আনিছে। আজি অতুল বৰাই উত্থাপন কৰিছে। উত্থাপন কৰি আৰু উত্থাপন কৰাৰ পিছত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ যিখিনি বক্তব্য আছিল সেয়াও আপোনালোকে চাই লওক। আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। আজি মাননীয় মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী হৈ আমি UCC আজি ইয়াত আনিছোঁ, প্লে কৰিছোঁ। আপোনালোকে জানে যে আমাৰ দেশখনত বিভিন্ন জাতি, ধৰ্ম, ভাষা ভাষীৰ লোক আছে, আমাৰ ৰাজ্যখনতো আছে। UCCৰ মূল উদ্দেশ্য হৈছে দেশৰ সকলো নাগৰিকক একে নাগৰিক আইনৰ অধীনত সামৰি লোৱা। আৰু বৰ্তমান ভাৰতত যি বিভিন্ন ধৰ্ম বা সম্প্ৰদায়ৰ লোক আছে তাৰ বাবে যি পৃথক পৃথক কিছুমান আইন দেখা পোৱা যায়, আৰু সেই আইনসমূহে সমাজত অসমতাৰ সৃষ্টি কৰিছে, সামাজিক বৈষম্যৰ সৃষ্টি কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে। আৰু আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে প্ৰথম ছেশ্যনতে UCC আনিব। তো কথামতে কাম, সেইমতে আজি ইয়াত UCC অনা হৈছে। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব। কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে, আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইটোৱে সংবিধানৰ যি ইকুৱেলিটি, সমতাৰ কথা আছে, সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ কথা আছে, আৰু এই সমতা আৰু ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শকো সন্মান জনোৱা হ'ব। সেয়া আছিল বিভাগীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ বক্তব্যৰ কিয়দাংশ। মই প্ৰথমতেই ঋতুবৰণ শৰ্মা ডাঙৰীয়াৰ কাষলৈকে আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কথা দিছিল তেনেকৈ এইবাৰ UCC তেখেতে আনিলে।
আপোনালোকে যেনেকৈ শাসক পক্ষই আদৰণি জনাইছে, বিৰোধী আকৌ তীব্ৰ বিৰোধিতা কৰিছে। আপোনাক এতিয়া মই অভিনন্দন জনাইছোঁ। যেনেকৈ কথা দিছিল তেনেকৈ আপোনালোকে কাম কৰিবলৈ অগ্ৰসৰ হৈছে। পৰহিলৈ ডিবেট হ'ব, তাৰ প্ৰাক্ষণত আজি যিহেতু আমি অভিমতটো এই বিষয়টো আলোকপাত কৰিব বিচাৰিছোঁ যে UCCয়ে সঁচাকৈ বিৰোধীয়ে আশংকা কৰাৰ দৰে সমতা প্ৰতিষ্ঠা কৰাতকৈ ক'ৰবাত অসমতা আনিব নেকি? ধন্যবাদ জিতুমণি শইকীয়া ডাঙৰীয়া। চাওক, আমাৰ সংবিধানতে ডাইৰেক্টিভছ অফ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিছ, তাত যিবোৰ ধাৰা আছে, বিশেষকৈ ধাৰা 44ৰ অন্তৰ্গত, যিহেতু ভাৰতবৰ্ষ এখন আমাৰ যিটো ফেব্ৰিক, এইটো এটা পন্ত নিৰপেক্ষ ফেব্ৰিক, গতিকে তাত যিহেতু UCCৰ প্ৰভিজনটো আছেই তাত। হয়। আৰু স্বাধীনতাৰ প্ৰাক মুহূৰ্ততো 46 চনত হওক, যেতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিত সংবিধানক লৈ চৰ্চা হৈছিল, পৰৱৰ্তী সময়ত 48তো আমি জানো স্পষ্টতে তাৰ সৈতে লিখিত উদাহৰণ আছে, য'ত সংবিধান প্ৰণেতা বাবা চাহেব ভীমৰাও আম্বেদকাৰদেৱে এখন উমৈহতীয়া আইনৰ পোষকতা কৰি ষ্ট্ৰংলি তেওঁ কৈছিল যে ভাৰতবৰ্ষৰ নিচিনা এখন সাৰ্বভৌম ৰাষ্ট্ৰত UCC বলবৎ হ'ব লাগে। কিন্তু আমি জানো তাৰ পৰৱৰ্তী সময়ত স্বাধীনতাৰ পিছ মুহূৰ্ততে কেৱল আৰু কেৱল এক বিশেষ ধৰ্মাৱলম্বী লোকক তোষামোদ কৰিবলৈ গৈ জৱাহৰলাল নেহৰুৱে যি শৰীয়তৰ জৰিয়তে যি আইন পোষকতা কৰি পৰৱৰ্তী সময়ত সেই আইন প্ৰণয়ন কৰালে আৰু এখন সাৰ্বভৌম ৰাষ্ট্ৰত ভাৰতবৰ্ষত বিভিন্ন মানে বিশেষভাৱে দুখন আইন সমান্তৰালভাৱে বলবৎ হ'ল। আৰু কিছু তেওঁলোকে কংগ্ৰেছে কিছু চাতুৰ্য দেখুৱাই সেই সময়ত হিন্দু কোড বিল বুলিও আমাৰ হিন্দুসকলকো মানে অলপমান ভাল লগা বুলি, যদিও তাত হিন্দু কোড বিলত যিবোৰ আমাৰ পুৰণিকলীয়া যিবিলাক আমাৰ হিন্দু ৰীতি নীতি আছিল, সেইবিলাকৰ আধাৰত হিন্দু কোড বিল নাছিল, কেৱল এক মানে ফুলদানি সদৃশ কিছু কথা তাত সামৰি লৈ যাতে হিন্দুসকলো যাতে অসন্তুষ্ট নহওক, কিন্তু মূলত ইছলাম ধৰ্মাৱলম্বী লোকসকলক সন্তুষ্টি কৰিবলৈ গৈ আৰু একমাত্ৰ ভোট বেংক সৰ্বস্ত ৰাজনীতি যি পোহা সেই সময়তে মেলা খাইছিল, তাৰ গুৰিতে তাৰ পৰৱৰ্তী সময়তে গোটেই দেশত যি ধৰণৰ এটা সম্পূৰ্ণ ধৰ্মীয় এটা মেৰুকৰণৰ সৃষ্টি হ'ল। আৰু কংগ্ৰেছৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিণাম আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যিদৰে ভুগিছে, আৰু সেই ৰাজ্যসমূহৰ ভিতৰত সবাতোতকৈ অন্যতম ৰাজ্য অসম বুলি ক'লেও বঢ়াই কোৱা নহ'ব। গতিকে আজি মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই ব্যৱস্থাটোত যিহেতু UCCৰ তেওঁ ইতিমধ্যে যোৱাটো কাৰ্যকালতে কৈছে, যদি তেওঁ মুখ্যমন্ত্ৰী হৈ ঘূৰি আহে তেনেহ'লে নিশ্চিত ৰূপত তেওঁ UCC আনিব। আৰু UCC ভাৰতবৰ্ষত যিহেতু এটা ব্যৱস্থাপনা আছে, আমি সকলোৱে জানো গোৱা ৰাজ্য যি আমাৰ পৰ্তুগীজ চিভিল কোড 1867, গোৱাই প্ৰথমেই সেইটো ইতিমধ্যে প্ৰযোজ্য হৈ আছিল, কিন্তু আনুষ্ঠানিকভাৱে ৰাজ্য হিচাপে উত্তৰাখণ্ডই প্ৰথম ইউনিফৰ্ম চিভিল কোড পোষকতা কৰিছিল আৰু তেওঁলোকে সেইটো গৃহীতও কৰাইছিল। গুজৰাটো মোটামুটি তেওঁলোকে সেই পৰ্যায়ত উপনীত হৈছেগৈ। আৰু তৃতীয়টো ৰাজ্য হিচাপে অসম বিধানসভাত বিল উত্থাপন হৈছে আৰু ডিবেট হ'ব পৰহিলে, আৰু এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি নিশ্চিতভাৱে মই জানো সেই গৃহীত হ'ব। কিন্তু আপুনি যিটো কথা কৈছে যে ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি বা কোনো বিভাজনৰ কথা নাহে, স্পষ্ট ৰূপত সমাজৰ 50% প্ৰতিনিধিত্ব কৰা আই মাতৃসকলৰ, মহিলা সমাজক যাতে তেখেতসকলৰ সকলো ফালৰ পৰা য'ত ইয়াত কথাবিলাক কি আছে একে সহজ সৰল ভাষাত বিবাহ বিচ্ছেদ, তাৰপিছত আমাৰ উত্তৰাধিকাৰী যি আমাৰ ব্যৱস্থা আছে, বিভিন্ন ধৰ্মাৱলম্বী বা বিভিন্ন আইনত বেলেগ বেলেগ ব্যৱস্থা দিয়া আছে, সেইবোৰ এটা নিৰ্দিষ্ট এটা আওতালে অনা হ'ব, মানে উমৈহতীয়া আইন এখনৰ গণ্ডিত সেইবোৰ আহিব। তাৰপিছত আপোনাৰ আহিল লিভিনৰ যিটো কথাটো আহিছে, আজিকালি সমাজত লিভিনটো এনেকুৱা এটা হৈছেগৈ যেন আমাৰ এটা সংস্কৃতিৰ অংগ হৈ পৰিছে, কৰিলেও বঢ়াই কোৱা নহ'ব, যদিও সি বৰ উৎসাহজনক কথা হ'ব নোৱাৰে, তথাপিতো যিহেতু আধুনিক সমাজ এখনৰ কিছু চিন্তা চৰ্চা ধ্যান ধাৰণা ভিন্ন হ'বই, কিন্তু সেই কথাটোকো যাতে অলপমান এটা আইনৰ গণ্ডিত আনি এটা সমাজখন সঠিকভাৱে পৰিচালিত হওক, যাতে তাতে ব্যৱস্থা থাকক, অনুশাসন থাকক, এই ধৰণৰ কথাবিলাক, কাৰণ আইনৰ শাসনটো লাগিবই নিশ্চয়। গতিকে সেইবিলাকত কিছু তাত ব্যৱস্থাৱলী দিয়া গৈছে। আৰু এটা কথা বাৰে বাৰে স্পষ্ট কৰা গৈছে, কংগ্ৰেছে হওক বা বিৰোধীয়ে যিটো কথা বাৰে বাৰে কৈছে যে ধৰ্মক মানে ৰীতি ৰিৱাজ আমাৰ যি আছে, আমাৰ যি আচাৰ পদ্ধতি আছে, সেইবিলাকত চৰকাৰৰ হস্তক্ষেপ বুলি কোৱা হৈছে। কিন্তু ইয়াত ক'তো পূজা পাৰ্বণ হওক বা ইছলাম ধৰ্মাৱলম্বীসকলৰ নামাজী হওক বা অন্যান্য ধৰ্মাৱলম্বীসকলৰ যিবোৰ তেওঁলোকৰ ৰীতি নীতি, সেইবিলাক তেওঁলোকে কেনেকৈ পালন কৰিব, কেনেকৈ আগবঢ়াই নিব, সেইটো তেওঁলোকৰ সুকীয়া বিষয়। তাত ক'তো কোনো হস্তক্ষেপৰ ইয়াত মানে অৱকাশেই নাই। কেৱল আৰু কেৱল নিৰ্দিষ্ট কেইটামান কথা ইতিমধ্যে আপোনালোকে জানে, মই কৈছে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী সূত্ৰে আৰু লিভিনৰ সম্পৰ্ক যেতিয়া হয়গৈ,
তেতিয়া এটা সময়ত হয় কি যদি সেই সম্পৰ্ক ছেদ হয় তেতিয়া আটাইতকৈ ভুক্তভোগী কোন হয় সেই মহিলাগৰাকী সেই ছোৱালীগৰাকী হয় তাকো এটা আইনৰ গণ্ডি টনা গৈছে যাতে সেই ৰেজিষ্ট্ৰেশ্যন হওক এটা নিৰ্দিষ্ট বয়স থাকক তাতে আৰু তাত সেই সময়ত যদি ল'ৰা ছোৱালী জন্ম হয় সেই ল'ৰা ছোৱালী সকলো যাতে ভৱিষ্যতে সুৰক্ষিত হৈ থাকে তেওঁলোক যাতে আইনৰ গণ্ডিত আহে আৰু কিবা কাৰণত বিচ্ছেদ হ'লে যাতে মহিলাগৰাকীৰ জীৱনটো যাতে ধ্বংস হৈ নাযায় তাত যাতে তেওঁ অৰ্থনৈতিক সুৰক্ষা এটা থাকক গতিকে এই গোটেইবিলাক যিবিলাক কথা আছে এইবোৰ একেবাৰে সাধাৰণ কথা যিবোৰে কিন্তু আমাক নোহোৱাৰ বাবে সমাজত এই মই যে ক'লো আই মাত্ৰে মহিলাসকলক চবতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছিল আৰু যিটো সমাজক সবাতোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল বহু বিবাহ আৰু বাল্য বিবাহ বহু বিবাহ ৰোধ আৰু বাল্য বিবাহ বহু বিবাহৰ প্ৰৱণতাটো ক'ত দেখা যায় কম বেছি পৰিমাণে আমাৰ সমাজৰ কম সকলো ক্ষেত্ৰত এটা সময়ত আছিল কিন্তু এতিয়াও এক বিশেষ ধৰ্মাৱলম্বী লোকত যদিও কমিছে আগতকৈ তথাপিতো আপুনি নাই নুই হৈছে বা সম্পূৰ্ণ শেষ হৈছে বুলি ক'ব নোৱাৰে আৰু বাল্য বিবাহটো গতিকে এই বহু বিবাহ আৰু বাল্য বিবাহ যেতিয়া নুই হ'ব নোহোৱা হ'ব যিখন সমাজ সবাতকৈ উপকৃত হ'ব মই ভাবোঁ সেইখন সমাজৰ যিসকল ব্যক্তি সঁচা অৰ্থ তেওঁলোকে আদৰিব বিশেষকৈ মহিলা সমাজে নিশ্চিতভাৱে আদৰিব কিন্তু ৰাজনীতি দেখা প্ৰতিটো কথাত ৰাজনীতিক টানি অনা বিভিন্ন দল সংগঠনে নিশ্চিতভাৱে বিৰোধ কৰিব আৰু ইতিমধ্যে জনসাধাৰণৰ আশীষ লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যদি UCCৰ বিপক্ষে যদি ৰাইজ আছে তেনেহ'লে ৰাইজে আমাক ভোট নিদিব ৰাইজে আমাক বিধানসভালৈ অহাত বাৰণ কৰিব যিহেতু ৰাইজে সম্পূৰ্ণ আমাক মেণ্ডেট দিলে আমাৰ ওপৰত আস্থা ভৰসা মানে ব্যাকত কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁ পুনৰাই ঘূৰি আহিল গতিকে তেওঁ এই বিলৰ মাধ্যমেদি এই ৰাইজক তেওঁ এটা সকাহ দিয়াৰ এটা উদ্দেশ্য সন্মুখত লৈ আগবাঢ়িছে মই ঋতুপৰ্ণ শৰ্মা ডাঙৰীক ধন্যবাদ জনাইছোঁ মই আমিনুৰ ৰছিদ চৌধুৰী ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এইমাত্ৰ শৰ্মা ডাঙৰীয়ে যিকেইটা কথা কৈছে এইটোতো সঁচা কথা যে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বেই অসমৰ জনতাক সেইটো প্ৰতিশ্ৰুতি দিছিল বিধানসভাত তেখেতে সদম্বে ঘোষণা কৰিছিল যিমান শক্তি আছে আপোনালোকে প্ৰতিহত কৰক মোক ইয়াতে ৰখাওক যদি পাৰে আহিলেতো মই আনিমেই আৰু সঁচাকৈ তেখেতে কোৱাৰ ধৰণে এবাৰ এতিয়া প্ৰথম অধিৱেশনতেই আনিছে কিন্তু বিৰোধীৰ গৰিষ্ঠ সংখ্যক বিধায়কৰ বক্তব্যত আজিৰ দিনটোতো আমি দেখিছোঁ যে বিৰোধিতা কৰিছে এইমাত্ৰ ঋতুপৰ্ণ শৰ্মাই যিকেইটা কথা কৈছে ইয়াততো চাবলৈ গ'লে সকলোৰে উন্নতিৰ কাৰণে সকলোৰে প্ৰগতিৰ কাৰণে সকলোৰে সুৰক্ষাৰ কাৰণে এই UCC অনা হৈছে ইয়াত বিৰোধিতা কৰাৰ যুক্তি ক'ত ধন্যবাদ আপোনাক UCC বিলটো চৰকাৰে আনিলে আজি এছেম্বলিত লাষ্ট মুভমেণ্টত প্লেচ কৰিলে আজি ডিবেট নহ'ল এটা ডিবেটৰ ডেট ঠিক কৰা হৈছে এতিয়া আমাৰ কথা হ'ল UCC বিলটো যে আনিলে সদনত কাৰ লগত ডিছকাশ্যন কৰি আনিলে কোন বডিৰ লগত কথা পাতিলে মাইনৰিটি বডিজ লগত কথা পাতিছে ওমেন বডিজ লগত কথা পাতিছে চিভিল ছ'চাইটিৰ লগত কথা পাতিছে কাৰো লগততো কোনো কথা পতা নাই UCCটো আনিছে UCC মানে কি ইউনিফৰ্ম চিভিল কোড ইয়াত আপুনি শিডিউল ট্ৰাইবক বাদ দিছে আদিবাসীক বাদ দিছে সেইটো ইউনিফৰ্ম কোড হ'ল এতিয়া কথাটো হ'ল চৰকাৰে এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি এই বিলটো আনিছে কাৰণ এটাই এতিয়ালৈ পাৰ্লামেণ্টত এই বিলটো পাছ হোৱা নাই এইটো ষ্টেটত লৈ অহাতকৈ আগত পাৰ্লামেণ্টত বিলটো পাছ কৰি ৰাজ্যসভা লোকসভাত পাছ কৰি মেলি আনিলে ভাল হ'লে এতিয়া ষ্টেটত আনি এইটো বিল প্লেচ কৰাৰ কি মিনিং হ'ল ইয়াৰ পৰা তেখেতে পাছ কৰাৰ পিছততো আপোনাৰ পাৰ্লামেণ্ট আৰু লোকসভা যদি ৰাজ্যসভা আৰু লোকসভা যদি পাছ নহয় এই বিলৰ কি ভেলু থাকিব এইটো এটা হাঁহিৰ পাত্ৰ নহ'ব জানো আপুনি কোৱাটো শুদ্ধ কিন্তু আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুত উদাহৰণ আছে যি ধৰক পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰ আগতেই ষ্টেট এছেম্বলিবিলাকত তেনেকুৱা বিল গৃহীত হয় 1 2 আপুনি যিটো কথা কৈছে যে কোনো দল সংগঠনক বা কিছু মানে সংগঠনৰ লগত মানুহৰ লগত কথা নপতাকৈ অনাৰ কি যুক্তি আছে কথা পাতিব লাগিছিল এতিয়া কথাটো হ'ল যে NDAক এটা মেণ্ডেট দিছে লাষ্ট ইলেকশ্যনত তেখেতসকলে 102খন আসন লাভ কৰিছে জনতাই তেওঁলোকক কৰ্তৃত্ব দিছে প্ৰত্যেকখন বিধেয়কটো কেতিয়াও চৰকাৰ এখনে কেতিয়াও সাধাৰণ মানুহক কোনোবা দল সংগঠনৰ লগত আলোচনা কৰি উত্থাপন নকৰে কেবিনেটৰ কিছু সিদ্ধান্ত তাৰ পৰৱৰ্তী সময়ত লোৱা পদক্ষেপ বা কিছু ভিজনাৰী লিডাৰে বা মুখ্যমন্ত্ৰীয়ে নিজৰ দৃষ্টিভংগী কিছুমান তেওঁ বিধানসভাতটো উত্থাপন কৰি আগুৱাই লৈ যায় বিধেয়কৰ যোগেদি আইন প্ৰণয়ন কৰে এই ক্ষেত্ৰতো তেনেকুৱাওতো হ'ব পাৰে কোনোবা ব্যক্তি বিশেষৰ লগত দল সংগঠনৰ লগত কথা পাতিব লাগিব বুলি কি কথা আছে নাই ইয়াত কথা আছে এতিয়া আপুনি চাওক UCCৰ লগত লিভিং ৰিলেশ্যনৰ হেৰিটো আহিছে হয় আমি এইটো ৱেলকাম কৰোঁ এইটো মুছলিম পাৰ্চনেল লৰ বোৰ্ডতো এই বস্তুটো নাই কেতিয়াও আমি এইটো সমৰ্থন কৰিব নোৱাৰোঁ গভৰ্ণমেণ্টে এইটো আৰু
আৰু কঠোৰ অৱস্থা কৰি লৈ আহক লিভ ইন ৰিলেশ্যনৰ এইটোত আমি সমৰ্থন কৰিম, কোনো প্ৰব্লেম নাই। কিন্তু কথা হৈছে আপুনি যদি ইউনিফৰ্ম চিভিল কোড আনি আছে তেনেহ'লে আপুনি দুটা কমিউনিটিক কিয় বাদ দিছে? কথাটো হ'ল সেইটো। তাৰ মানে এইটো এটা ক্লিয়াৰ কাট হেৰি হয় যে এটা পাৰ্টিকুলাৰ কমিউনিটিক আপুনি টুল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। সেইটো কথাত মই আপোনাৰ লগত একমত যে যদি সমতাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনেহ'লে সকলোৰে লগত ৰাইট একেই হ'ব লাগে, সমান হ'ব লাগে। আৰু আমাৰ নৰ্থ ইষ্টৰ ষ্টেটৰ এই 7 চিষ্টাৰৰ আপুনি এইটো প্ৰথম আনি হেৰি কৰি দেখাওকচোন বাৰু। অসমত আনিলে বাকী ষ্টেট কেইটাত কি হ'ব? ইউনিফৰ্ম চিভিল কোড আহিলে চব ষ্টেটত আহিব লাগিব। মই আগতেও কৈছো যে পাৰ্লামেণ্ট আৰু ৰাজ্যসভাত এইটো পাছ নকৰাকে ষ্টেটত লৈ অহাটো এইটো কিমান যুক্তিযোগ্যতা আছে এইটো সময়ে ক'ব। একজেক্টলি, ঠিক আছে, মই ধন্যবাদ জনাইছো। অসম জয় জুবিন, ভাৰত মাতাৰ জয়। দেশতকে দল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, এইষাৰ কথা কোৱাৰ অৰ্থটো এটাই অৰ্থ থাকিল, কাৰণ অসমবাসী হওক ভাৰতবাসী হওক যিটো আৰ্থিক সংকটত ভুগিলো, ইকনমিকেল ক্ৰেছ, এই ক্ৰেছৰ অৰ্থত এটাই, যিখিনি আমাৰ সাধাৰণ মানুহ, যিখিনি আমি আত্মসন্মান লৈ পেলাই জীয়াই আছো, সেই মানুহখিনিৰ পিঠিত যিটো মাধমাৰ দিলে আঁচনিৰ নামত আজি আমাৰ অসমৰ কথা যদি প্ৰথমতে মই ক'ব যাওঁ, অসমত প্ৰথমতে গভৰ্ণমেণ্ট আৰম্ভ কৰোঁতে চৰকাৰ 1000 কোটি টকা লোন ল'লে, আৰু এইটো মাহৰ শেষত অহা মাহত মে-জুনত আকৌ ল'ব 750 কোটি টকা। তো এইটো এটা অসমৰ মাধমাৰ। আৰু অসমৰ মানুহৰ যে এষাৰ ভাষা আছিল, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। এই যে হেংদাং যে ল'ব নোৱাৰা মামৰ লগা আমাৰ হেংদাংখন কওঁতে ISBT আজি চৰকাৰীৰ পৰা বেচৰকাৰী মানে পাৰ্চনেল মানুহক মানে গতিত দি দিব লগা হ'ল। এইটো এটা ছেক্টৰ, প্ৰাইভেট ছেক্টৰক আকৌ আমাৰ এইখন ISBTও দি দিয়া হ'ল। তাৰমানে অসম লাহে লাহে লুপ্তগামী, অসমীয়া লাহে লাহে লুপ্তগামী। আজি ইউনিভাৰ্চিটিৰ আগত মানুহে প্ৰটেষ্ট ৰেলী মানে ধৰ্ণা দিব লগা হৈছে অসমত। কিয়? তাতে মাচুল বৃদ্ধি কৰিছে, য'ত নেকি আজি পিঠিত মাধমাৰ ইকনমিকেল ডেভেলপমেণ্টৰ নামত এথনিল লৈ পেলাই, যিটো পেট্ৰলৰ দাম 95% এথলিন এণ্ড 95% পেট্ৰল বা ডিজেল, পেট্ৰলত সেই পেট্ৰলৰ দাম গৈ পেলাই এতিয়া 20% এথনিল আৰু 80% পেট্ৰল। তাৰ মানে এইটো মাধমাৰ অসমবাসীক, ভাৰতবাসীক এই আমাক দিলে আজি এই গভৰ্ণমেণ্টটোৱে। এই গভৰ্ণমেণ্টৰ অৰ্থ এটাই, মানে জনতা মৰি শেষ হৈ যাওক, তেওঁলোকৰ গভৰ্ণমেণ্ট থাকিব লাগে। তাৰমানে বাছনি কৰি পেলাই কেনেকৈ MLA মিনিষ্টাৰ হৈ গভৰ্ণমেণ্টে হ'লে, হোৱাৰ অৰ্থ এটাই, আজি অসমবাসী মানে এনেকুৱা এটা সংকটত, এই লাল বাহাদুৰ শাস্ত্ৰীৰ কথা মোৰ মনত পৰে। তেওঁ যেতিয়া PM-ৰ চিটত আহিছিল, ফাটা ধুতি পিন্ধি পেলাই তেওঁ শপত গ্ৰহণ কৰিছিলে, কাৰণ আমাৰ ভাৰতবৰ্ষ আৰ্থিক সংকটত আছিলে, তেওঁলোকে খাব পোৱা নাছিলে, এটা বেলা খাই এটা বেলা নোখোৱাৰ কাৰণত আজি লাল বাহাদুৰ শাস্ত্ৰীয়ে ফাটা ধুতি পিন্ধি পেলাই আজি তেওঁ শপত গ্ৰহণ কৰিছিলে। আৰু আমাৰ বৰ্তমানৰ যিজন PM, 10 লাখ কা सूट 5 लाख का बूट पहन के ये बंदा बोलता है झूठ का ऊपर झूठ, झूठ का ऊपर झूठ, झूठ का ऊपर झूठ। এই झूठটো যে ক'লে অৰ্থটো এটাই, মিছা কোৱাৰ অৰ্থ এটাই, অসমত মানে আৰ্থিক সংকট আমি অসমবাসী এনেকে ভুগি আছো। কাৰণ এইখিনিৰ কথাত অৰ্থ এটাই থাকিল, যিমানবোৰ বৃদ্ধি দাম মাচুল বাঢ়িছে, এই মাচুল আমি আগতে কৈছিলো অসমবাসী লুপ্ত হ'ব লাগিব। অসমৰ কথাত আজি মই বাৰে বাৰে এষাৰ কথা আমি ৰাইজৰ কাষত দাঙি ধৰিব বিচাৰো, যিমানবোৰ মানুহ আছিলে আজি হিন্দু মুছলিমৰ নামত, আজি সকলো কিন্তু আজি বিফ এক্সপৰ্ট কোম্পানীবোৰ আমাৰ ভাৰতবৰ্ষৰ হিন্দু মানুহৰ, আৰু সকলোতকে বিফ এক্সপৰ্ট হয় আজি য়োগীজিৰ ৰাজ্যত। হিন্দুৰ বোলে তেওঁ শ্বেৰে, গতিকে সেই শ্বেৰৰ আগত বিক্ৰী হোৱাৰ পৃথিৱীত সকলোতকে মানে প্ৰটেষ্ট টকা বেছি মানে মাচুল বা বেছিকে মানে ডনেশ্যনছ দিয়ে সেই বিফ এক্সপৰ্ট কোম্পানীকেইটাই ভাৰতবৰ্ষক BJP গভৰ্ণমেণ্টক। এই কথাখিনি মানুহ জানিব লাগে, কাৰণ হিন্দু কৈ পেলাই এবাৰ আমাৰ অসমৰ CM-এ কি ক'লে, গৌ মাংস ঘৰত খাব পাৰে। প্ৰথমতে ক'লে গৌ মাংস ভাৰত নহয় বিশ্বত যদি কোনোবাই খায় মই তেওঁলোকক এৰি নিদিওঁ। তাৰপিছত ক'লে কি গৌ মাংস ঘৰত খাব পাৰে। তাৰপিছত আহিল বেংগলৰ CM, তেওঁ কি ক'লে, প্ৰথমতে বন্ধ হ'ব লাগিব, তাৰপিছত ক'ল 14 বছৰৰ ওপৰত 12 বছৰৰ ওপৰত যিবোৰ গৌ মাতা থাকিব বিক্ৰী কৰিব পাৰিব। তাৰমানে এইটোৱে হিন্দু চৰকাৰ নেকি, যোনে গৌ মাতাক
ইনডাইৰেক্টলি খাব কয়, গৌ মাতাক বিক্ৰী কৰে আৰু হিন্দুত্বৰ নামত আজি হিন্দুবোৰক মানে ধ্বংস কৰি আনিছে। যিবোৰ হিন্দু আচলতে হিন্দু যিবোৰ হিন্দু বিজেপিত আছে তেওঁলোকে ধ্বংসমুখী হৈছে আৰু আমি যিবোৰ আছো আমি সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাত আছো, আমি কষ্ট পাইছো মনত। কাৰণ মই নিজে দেখা পাইছো যে জয় শ্ৰীৰামক তেওঁলোকে বিক্ৰী কৰিছে আৰু জয় শ্ৰীৰামক বিক্ৰী কৰাৰ অৰ্থত আজি ভাৰতবৰ্ষত আজি আৰ্থিক সংকট। গতিকে এইখিনি কথা অসমবাসী ভাৰতবাসী বুজি পাব লাগে, মই বাৰে বাৰে কৈছো। আৰু অসমৰ অৰ্থতটো অসম লুপ্তগামী হ'লেই আৰু যিখিনি আজি ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি গোটেইখিনি লুপ্তগামী পৰিৱেশত আহিলে আৰু যিখিনি অসমৰ যিখিনি ইকনমিকেল ক্ৰেছ, মই কৈছিলো যে মাৰ্চৰ পৰা মানুহে ভোকমাৰিত মৰিব, তো আৰম্ভণি হৈ গ'ল আৰু এটা মাহৰ ভিতৰত অসম বিক্ৰী হৈ যাব, ভাৰতবৰ্ষ বিক্ৰী হৈ যাব। ইয়াৰ অৰ্থত কোনো যুদ্ধ বা অযুদ্ধৰ কোনো কথা নাথাকে, অৰ্থ এটাই থাকিব, আমি আচলতে এই অৰ্থখিনি ধৰি ৰাখিব পৰা নাই। মানে আজি লাল বাহাদুৰ শাস্ত্ৰীৰ কথা কৈ পেলাই যদি য়োগীজীৰ লগত মিলাব যায় আৰু এই মোদীজীৰ লগত মিলাব যায়, তেতিয়াহ'লে মোদীজীতো ভাৰতবৰ্ষৰ যিবোৰ বস্তু বিক্ৰী কৰিছে চব তেতিয়াৰ গভৰ্ণমেণ্টে বনোৱা বস্তুৱে বিক্ৰী কৰি আছে। গোটেইখিনি বিক্ৰী কৰাৰ পিছতে থাকিল কি? থাকাৰ অৰ্থ এটাই থাকিল, মানে আমি মানুহকেইটা থাকিলো, আমাৰ কিডনী বিক্ৰী কৰিব লাগিব, গ'ল্ডটো বিক্ৰী কৰিব আৰম্ভ কৰিবই, আৰম্ভ কৰি দিল 2000 টকা নোট লৈ পেলাই। গতিকে 2000 নোট যেনেকে লুপ্ত হৈছে, এতিয়া সোণাবোৰ লাহে লাহে লুপ্ত হৈ যাব। এতিয়া আমি অসমবাসী কৰিম কি, ভাৰতবাসী কৰিম কি? গোটেইখিনি বস্তু বিক্ৰীয়ে হ'ব ধৰিছে। গতিকে আজি প্ৰাইভেট ছেক্টৰত আমাৰ ISBT গুচি গ'ল অসমৰ, মানে লাহে লাহে অসম লুপ্তগামী হৈছে। আজি যিবোৰ আদিবাসী মানুহ যিবোৰত আছিলে, এইবোৰ তিৱা মানুহ হয়, এইবোৰৰ লাহে লাহে তেওঁলোকৰ মাটিবোৰ দখল কৰিবৰ কাৰণে প্ৰক্ৰিয়া চলাইছে। যিবোৰ বড়ো মানুহ হয়, কাছাৰী মানুহ, সেইবোৰৰ প্ৰক্ৰিয়া চলাইছে। গতিকে অসমত অসমীয়া লুপ্তগামী হ'ল আৰু ভোটৰ নামত বাছনি হ'ল। ভোটৰ নামত কোনে জিতিব পাৰে সেই কম্পিটিশ্যন চলিলে। ভোটৰ অৰ্থত আচলতে জনকল্যাণ কৰিবৰ কাৰণে এই গভৰ্ণমেণ্টটো অহা নাছিলে। জনকল্যাণৰ নামতে বিজেপি গভৰ্ণমেণ্ট, মই যিমান দূৰলৈকে অনুভৱ কৰিছো, কাৰণ বিজেপি গভৰ্ণমেণ্টে জনকল্যাণ নকৰে, তেওঁলোকে নিজৰ সত্তাটো বচাবৰ কাৰণে, গভৰ্ণমেণ্ট বচাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু চেষ্টা কৰাৰ ফলত আজি এই মাধমাৰটো আমাৰ ভাৰতে পিঠিত দাঙি ল'ব লগা হৈছে ডিউ টু দ্য এষ্টিন ফাইল। আৰু আগৰ দিনৰ যিবোৰ মানে আমাৰ পলিটিকেল মানুহ আছিল, ডাঙৰ ডাঙৰ মানুহ আছিল, তেওঁলোকক আইনষ্টাইনৰ লগত মিলোৱা হৈছিল। আইনষ্টাইনৰ লগত যিমানবোৰ ডাঙৰ আজি ভগত সিং, য'ত যিমান MLA মিনিষ্টাৰ, আজি কিন্তু মোদীজীক এষ্টিন ফাইলৰ লগত মিলোৱা হয়। তো এইবোৰৰ ভাৰতবৰ্ষৰ সভ্যতা। গতিকে এইবোৰ অৰিজিনেল কথা যিবোৰ মোদীজীৰ নামত কৈ পেলাই, হিন্দুত্ববাদী চৰকাৰৰ নামত কৈ সকলো হিন্দুত্ববাদী মানে আজি হিন্দু খত্ৰেমে হৈ কৈ পেলাই আজি অসমবাসী ভাৰতবাসীক ধ্বংস কৰিছে। গতিকে মই এষাৰ কথা অসমবাসী ভাৰতবাসীক ক'ব বিচাৰো, অসমবাসী আৰু ভাৰতবাসীয়ে বিচাৰে আচলতে কি, ব্ৰাহ্মণ নে ক্ষত্ৰিয়? আৰু ক্ষত্ৰিয়ৰ অৰ্থটো এটাই থাকিব, ব্ৰাহ্মণ ৰজা হোৱাৰ অৰ্থত মই এটা কথাই ক'ম, ব্ৰাহ্মণ ৰজা কোনে হৈছিলে? আজি চাণক্য আছিলে ব্ৰাহ্মণ আৰু ৰাৱণ আছিলে ব্ৰাহ্মণ। ৰাৱণ যেতিয়া ৰজা হ'ল, লংকা ধ্বংস হৈ গ'ল আৰু চাণক্যই ৰজা হ'ব পৰাৰ পিছতে তেওঁ ৰজা বনাইছিলে আৰু সেই ৰজাই আজি পৃথিৱীত ইতিহাস ৰচিছে। গতিকে আমাক আচলতে গাইডলাইন কাৰ লাগে? তো এই গাইডলাইনখিনি অসমবাসীয়ে জানক, কথাখিনি বুজি পাওক। মই কি মানে ক'ব বিচাৰিছো, এইকাৰণে কৈছো জনজাগৰণ হ'ব গৈ আছে, পাব্লিক মবিলাইজেশ্যন। কাৰণ মানুহৰ অভাৱে, মানুহৰ ভোক মাৰিয়ে মানুহক ৰখাই নথয়। তো আপোনালোকৰ অসমবাসী ভাৰতবাসীয়ে বুজক, কাৰণ লাহে লাহে মানে হুলস্থুল আৰম্ভ হৈছে, মানুহ ওলোৱা আৰম্ভ হৈছে। তো মানুহৰ যেতিয়া ভোক লাগিব, গেছ নোপোৱা হৈছে, ব্লেকত বিক্ৰী কৰিলেও 5000 টকাত গেছ নাপায় মানুহে। তো পেট্ৰল ডিজেলত এথনিল মিলাইছে। পৃথিৱীত এই এটা কাম আমাৰ ইয়াতে কৰে, অসমত এথনিল 20% মিলাব লগা হয়। তেল দাম বাঢ়ি গ'ল, 4-5বাৰ দাম বাঢ়িলে, 10 হ'ল, 110 টকালৈকে গুচি গ'ল। তো বুজক অসমবাসীয়ে ভাৰতবাসীয়ে যে আচলতে অসমবাসীয়ে কৰিব লাগে কি, ভাৰতবাসীয়ে কৰিব লাগে কি। বোলে এইষাৰ কথা আমি জানাৰ এইকাৰণে দৰকাৰ, নহ'লে আমি কিন্তু ভুক্তভোগী। আৰু এইবাৰ এইটো এটা আমি এনেও অসমবাসী লুপ্ত হৈ গ'ল, এতিয়া ভাৰতীয় হিচাপে আমি থাকিবৰ কাৰণে, আত্মসন্মান ধৰিবৰ কাৰণে আমি কি কৰিব লাগে সেইটো চিন্তা কৰিব লগা। তো নমস্কাৰ থাকিল আপোনালোকে। জয় আই অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। দৰিদ্ৰ জনতা মৰি গ'লেও কোনো ধৰণৰ এখেতলোকৰ সমস্যা নাই। কিয় সমস্যা নাই? কাৰণ ৰাইজে দিয়া টেক্সৰ পইচাৰে তেখেতলোকে খুব ধুনীয়াকৈ নিজৰ পৰিয়ালটো চলাব পাৰিব। ঘৰ ভাড়া দিব নালাগে, কাৰেণ্টৰ বিল দিব নালাগে, পানীৰ পইচা তেখেতলোকে দিব নালাগে, খুব ধুনীয়াকৈ তেখেতলোকে চলিব পাৰিব। সেইকাৰণে মূল্য বৃদ্ধিৰ কথাবোৰ ইমান গুৰুত্ব দিবলৈ তেখেতলোকৰ প্ৰয়োজনীয়তা নাই। মৰিছোঁ কোন? আমি সৰ্বসাধাৰণ জনতা। আজি দুবেলা দুমুঠি কষ্টপাৰ্জিত টকাৰে আমি বস্তু কিনিবলৈ গৈ 500 টকা লৈ যাওঁতে যেতিয়া পলিথিন এটাত বস্তু কেইটামান অহা হৈছে,
সেইখিনি সময়ত আমি বুজি পাওঁ মূল্যবৃদ্ধিয়ে আমাক কেনেকৈ জুৰুলা কৰিছে। অন্ধসকলে গোবৰ খোৱাসকলে হয়তো আমি কিছুমান কথা কোৱাৰ বাবে আমাক বিভিন্ন প্ৰশ্নৰ থকা সৰকা কৰিব পাৰে, কাৰোবাৰ এজেণ্ট সজাব পাৰে, কিন্তু যিটো প্ৰকৃত সত্য সেই কথাটো ক'বই লাগিব। আপোনালোকৰ বাবে এয়া মূল্যবৃদ্ধি হয়তো নহ'ব পাৰে, কিন্তু আমাৰ বাবে সেই এটকাটো মূল্যবৃদ্ধিয়ে হয়, যাৰ বাবে আমি জীৱন অতিবাহিত কৰিবলৈ আমাৰ কষ্ট হৈছে। যিসকল নেতা মন্ত্ৰীয়ে কেৱল মাত্ৰ যুদ্ধখনৰ দোহাই দি এই মূল্যবৃদ্ধিৰ কথাটো তল পেলাব বিচাৰি আছে, সেইসকলক ক'ব বিচাৰিছোঁ কি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ নিৰ্বাচনৰ পাছত হৈছে নেকি? নিৰ্বাচনৰ ফলাফল দিয়াৰ পাছত হৈছে নেকি? তাৰ আগলৈকে দেখোন আপোনালোকৰ মুখত এটাও মূল্যবৃদ্ধিৰ কথা নাছিলেই, চৌদিশে কেৱল মাত্ৰ জয় জয়কাৰ আছিলে। এই মুহূৰ্তত আপোনালোকে কেৱল মাত্ৰ যুদ্ধখনক কিয় হাথিয়াৰ হিচাপে ল'ব বিচাৰিছে? গেছ চিলিণ্ডাৰ আৰু তেলৰ দামটো বৃদ্ধি হৈছে, আমি বাৰু মানি ল'লোঁ, কিন্তু নিত্য প্ৰয়োজনীয় প্ৰতিটো বস্তুৰ হালধিৰ পৰা নিমখৰ পৰা আদি কৰি চাউল মিঠাতেলৰ পৰা আদি কৰি পিঁয়াজ আলুগুটিৰ পৰা আদি কৰি আমি যিবোৰ বস্তু খাওঁ গোটেইখিনিতে তেনেকুৱা ধৰণৰ হৈছে। আমাৰ সাধাৰণ জনতাৰ বাবে মূল্য বৃদ্ধি আৰু আপোনালোকৰ বাবে সম্পত্তি বৃদ্ধি। আপোনালোকে 5টা বছৰত প্ৰত্যেকটো সময়তে কেৱল মাত্ৰ ৰাইজৰ টেক্সৰ পইচাৰে প্ৰতিটো ঘৰৰ ভাড়াৰ পৰা আদি কৰি কাৰেণ্টৰ বিল আপোনালোকে দিব নালাগে, মেডিকেল আপোনালোকৰ ফ্ৰী, আপোনালোকৰ ল'ৰা ছোৱালী বৰ্তমান সময়ত ফ্ৰীকৈ পঢ়িছে ৰাইজৰ টকাৰে খাই টেক্সৰ পইচা। আপুনিতো কোনো এক্সাম দি পাছ কৰা মানুহ নহয়, আপোনালোকে সকলো ৰাইজৰ পৰাই কৰিব। ৰাইজ যেতিয়া বৰ্তমান সমস্যাত আছে, কাৰোবাৰ দুখীয়া ঘৰৰ উজাগৰে নিশা কটাব লগা হৈছে, চৌকালৈ জুই যোৱা নাই, সেইখিনি সময়ত আপোনালোকে সমাধান সূত্ৰ কি হ'ব সেই কথাবোৰ আলোচনা কৰা নাই। কেৱল মাত্ৰ যুদ্ধখনৰ দোহাই দি আমুকত তেলৰ দাম ইমান, আমুকত গেছৰ দাম ইমান, এই কথাবোৰ কিয় কৰি আছে? সমাধান সূত্ৰটো কি হ'ব, সাধাৰণ জনতাই কেনেকৈ খাবলৈ পাব দুবেলা দুমুঠি, সেই কথাটো আপোনালোকে আলোচনা কিয় নকৰে? মূল্যবৃদ্ধিয়ে মাধমাৰ সোধোৱা এই জনতাৰ ঘৰৰ দোকানী ঘৰৰ ওচৰলৈ গৈ চাব আপুনি। সাধাৰণ জনতা দুবেলা দুমুঠি যে খুজি মাগি খায় সেইসকলৰ ওচৰলৈ গৈ চাব। খুজি মাগি পালেতো পালেই, যদি নাই তেখেতলোক কি জীৱন কটাবলগীয়া হৈছে। আৰু এজনে আকৌ দুগৰাকী বিধায়কে, আমি এনেকুৱা প্ৰতিনিধি নিৰ্বাচন কৰিছোঁ, দুজনে আকৌ এনেকুৱা জ্ঞান পাঠ দিছে বোলে আপোনালোকে যদি গেছ শেষ হৈছে গাঁৱৰ মানুহ খৰিত বনাব। খৰিলৈকে নিয়া ব্যৱস্থাটোৱে আপোনালোকে কৰি আছে। মানুহে পূৰ্বতে যিটো জীৱন অতিবাহিত কৰিছিলে সেইটো জীৱনেই বৰ্তমান সময়ত অতিবাহিত কৰিব। 3000 টকাৰ এটা গেছ চিলিণ্ডাৰ কিনাৰ পাছত সন্তানক যে পঢ়াব পাৰিব সেই কথাটো আমি আশা কৰিব নোৱাৰোঁ। আপোনালোকে পাৰিব, কাৰণ কি ৰাইজৰ টকাৰে টেক্সৰ পইচাৰে আপোনালোকে খুব ধুনীয়াকৈ মান্থলি এটা ভাল দৰমহা পায়। সেই দৰমহাতে আপোনালোকে বাহিৰত বাকীখিনি কথাটো নকয়, চিণ্ডিকেট এইখিনি কথা নকয়, বাহিৰত খুব ধুনীয়াকৈ ল'ৰা ছোৱালীক পঢ়াব, স্বাচ্ছন্দ্যৰ জীৱন কটাব, নিজৰ পৰিয়ালৰ সৈতে মানে নিজৰ জয়ময় নিজৰ পৰিয়ালবোৰ কৰিব। বাকীকাল মৰক, এইবোৰ খবৰ ল'বলৈ নাই। কেৱল মাত্ৰ বৰ্তমান সমস্যা এইটোৱে, মূল্যবৃদ্ধি হৈছে যদি যুদ্ধৰ কাৰণে মূল্যবৃদ্ধি হৈছে। তেখেতলোকৰ চিন্তাধাৰাটো এইটো, যুদ্ধৰ কাৰণে মূল্যবৃদ্ধি হৈছে। এফালে সাধাৰণ জনতা মূল্যবৃদ্ধিৰ জ্বৰত জ্বলিছে, আনফালে একাংশ নেতা মন্ত্ৰীৰ সম্পত্তি বৃদ্ধি হৈছে। এই বৈষম্যবোৰ কিয়? যিটো সময়ত সাধাৰণ জনতাৰ চৌকালৈ জুই যোৱা নাই, মূল্যবৃদ্ধিৰ জ্বৰত ইমান বেছিকৈ আক্ৰান্ত হৈছে, সেইখিনি সময়ত যিসকলে নেতা, যিসকলক ৰজা পাতিলে সেইসকলে এবাৰ ঘূৰি চাবলৈও কিয় সময় পোৱা নাই? আমাৰ বাবে মূল্যবৃদ্ধি, সাধাৰণ জনতাৰ বাবে মূল্যবৃদ্ধি, কিন্তু জনপ্ৰতিনিধিৰ বাবে সম্পত্তি বৃদ্ধি। কেৱল মাত্ৰ জীয়াটো ভুগিব লাগিব সৰ্বসাধাৰণ জনতাই। আৰু তেখেতলোকক যেতিয়া এইবোৰ কথা সুধিবলৈ যাব, বৰ্তমান সময়ত তেখেতলোকে কেৱল মাত্ৰ দোহাই দি আছে যুদ্ধ। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবেই হেনো বৰ্তমান সময়ত এনেধৰণে মূল্যবৃদ্ধি হৈছে। আমি নেতা পাতিছোঁ কাক, সেই কথাটো চিন্তাৰ বিষয়। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ কেতিয়া হৈছিল আৰু মূল্যবৃদ্ধি কেতিয়াৰ পৰা হৈ আছে? নিৰ্বাচনৰ সময়খিনিততো কোনো এজন জনপ্ৰতিনিধি হ'বলৈ ওলাই অহা নেতা নেতৃত্বৰ মুখত মূল্যবৃদ্ধিৰ কথাটো শুনিবলৈ পোৱা নাছিলোঁ। নিৰ্বাচন যিদিনাখনেই ফলাফল ঘোষণা হ'ল তাৰ পাছৰে পৰা মূল্যবৃদ্ধিৰ কথাটোৱে তেখেতলোকৰ মুখত আখৈ ফুটাদি ফুটিবলৈ ল'লে। কেৱল মাত্ৰ দায় কৰা মন্তব্য কৰি সৰ্বসাধাৰণ জনতাক বুজাই বঢ়াই ৰাখিবলৈ যে চেষ্টা কৰিলে, জীয়াটো ভোগাবলৈ যেন তেখেতলোকে চেষ্টা কৰিছে। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। সেইসকলক ক'ব বিচাৰিছোঁ, তেলৰ মূল্য বৃদ্ধি হৈছে আমি যেনিবা মানি ল'ব পাৰিলোঁ, গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে আমি যেনিবা মানি ল'ব পাৰিলোঁ, হৰমুজ প্ৰণালীয়েদি আহিব পৰা নাই, তেলৰ সুব্যৱস্থা হোৱা নাই, আমি পাৰিলোঁ, বুজি পালোঁ। কিন্তু এই যে অত্যাৱশ্যকীয় সামগ্ৰী যে বিলাহী, কবি, আলু, মিঠাতেলটো কিয়? মিঠাতেল তাৰ পৰা আহিছে নেকি? সেই অত্যাৱশ্যকীয় সামগ্ৰীৰ কিয় মূল্য বৃদ্ধি হৈছে? এইখিনিৰ ওপৰত আপোনালোকে কথা নাপাতে কিয়? সদনত ইমান চিঞৰ বাখৰ কিয় কৰিছে? সমাধান সূত্ৰ কি হ'ব?
ডন এখন লাগিলে নহ'ব নহয়, ডনখনৰ পাছত তাৰ উত্তৰটো কি হ'বগৈ, পৰ্যায়টো কি হ'ব, সৰ্বসাধাৰণ জনতাক কেনেধৰণে শৃংখলাবদ্ধভাৱে কামটো কৰিব পৰা যাব, এই মূল্যবৃদ্ধিৰ গ্ৰাসৰ পৰা উলিয়াব পৰা যাব, যাতে সাধাৰণ জনতাই বাকীবোৰ সুবিধা বাদ দিলোঁ, সাধাৰণ ভাতকেইটা খাই কেনেকৈ জীয়াই থাকিব পাৰে সেইকেইটা ব্যৱস্থা কেনেকৈ কৰি দিব। চাউলৰ দাম বাঢ়িছে, গাখীৰৰ দাম বাঢ়িছে, পনীৰৰ দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, আলু পিঁয়াজ কিহত বহা নাই, চবতে দাম বাঢ়িছে। এইবোৰৰ দাম কিয় বাঢ়িছে এইটো উত্তৰ দিয়ক। বাকী তেল আৰু আমি গেছৰ কথাটো বাদ দিলোঁ, আপোনালোকৰ ওচৰত উত্তৰ নাই, কেৱল মাত্ৰ দায় সৰা মন্তব্য। ক'ত তেল কিমান, ক'ত তেল কিমান, ক'ত আমুকত কিমান, তমুকত কিমান, এই কথাবোৰ কৈ কৈ কেৱল মাত্ৰ টাইম পাছ কৰি জনসাধাৰণক এনেকৈ এই অৰিজিন যোনটো বিষয় আছিলে সেই বিষয়টোৰ পৰা আপোনালোকে ফালৰি কটাব বিচাৰিছে। এটা কথাও ঠিক যে আপোনালোকে ইমান দৃঢ়তাৰে কৈছে যে আপোনালোকক 102খন আসনেৰে মেণ্ডেট দি ৰাইজে জয়যুক্ত কৰিলে। হয়, হয়তো মূল্যবৃদ্ধি ইমান এটা ডাঙৰ সমস্যা নহয়, বৰ্তমান সময়ত 3.5 কোটি জনতাই অসমবাসীয়ে বৰ্তমান সময়ত স্বীকাৰ কৰিছে বুলি মই ভাবি ল'লোঁ। গতিকে কিন্তু আমি নোৱাৰোঁ, কাৰণ আমি কষ্টোপাৰ্জিত ধনেৰে আমি পৰিয়াল চলাব লাগে, সংসাৰ চলাব নোৱাৰা হৈছে। এতিয়া আপোনালোকে দেখিছে শিক্ষা ব্যৱস্থাটো কিমান টকা পইচাৰ প্ৰয়োজন হৈছে। ফৰ্ম ফিল আপৰ নামত সেইবোৰত আপোনালোকেতো ফ্ৰী কৰা নাই, মূল্যবৃদ্ধিৰ বাবে যাতে ফৰ্ম ফিল আপৰ পইচা আপোনালোকে কমকৈ লৈছে, নাই লোৱা। জনতাকতো ঠিকছে কোপটো দি আছে, আপোনালোকে বুজি নাপাব। ৰাইজৰ টকাৰে আপোনালোকে লাহবিলাসিতাৰ স্বাচ্ছন্দ্যৰ জীৱন কটাইছে, নিজৰ সন্তানক বাহিৰত ডাঙৰ ডাঙৰ বিদ্যালয়ত পঢ়াইছে, মহাবিদ্যালয়ত পঢ়াইছে, লণ্ডন কেম্ব্ৰিজ এইবোৰত পঢ়াইছেগৈ, লণ্ডনত পঢ়াইছে, কেম্ব্ৰিজত পঢ়াইছে। কিন্তু আমাৰ সৰ্বসাধাৰণ জনতাৰ এই ছাত্ৰ ছাত্ৰীয়ে এই গুৱাহাটীৰ এই কলেজৰ সীমাটোৱে পাৰ হ'ব পৰা নাই, তাতে ফৰ্ম ফিল আপৰ নামত যি মাধমাৰ দিছে সেইখিনি কথাটো আছে। কিমান ঘৰ উজাগৰে আছে, খাব নোৱাৰি কি অৱস্থাৰ সৃষ্টি হৈছে, এইখিনি কথা আপোনালোকে কিয় নাপাতে। কেৱল মাত্ৰ বিতৰ্ক আৰু বিতৰ্ক, সদনখন কেৱল মাত্ৰ চিঞৰ বাখৰ কৰি তুলুঙা মন্তব্যৰে আপোনালোকে সদনখনৰ সময়খিনি শেষ কৰিব লাগে, সেইটোতেই মাত্ৰ সীমাবদ্ধ। যে আপোনালোকৰ যিটো দুখ বা বুজা নাই বা আপোনালোকে পৰা নাই, আপোনালোক যে ফেইলিয়াৰ, সেই বস্তুটো আপোনালোকে স্বীকাৰ নকৰে যে আপোনালোকে ফেইল হৈছে, আপোনালোকে মিলাব পৰা নাই। আমেৰিকাৰ যুদ্ধ কেতিয়া হ'ল? ইৰাণ আমেৰিকাৰ যুদ্ধ কি ইলেকশ্যনৰ পাছত হৈছে নেকি? তাৰ আগতেতো মূল্য বৃদ্ধি হৈ আছিলে, গেছৰ নাটনি তাৰ আগতো হৈ আছিলে। গতিকে আপোনালোকৰ অভাৱ অভিযোগ, আপোনালোকৰ সমস্যা আপোনালোকে কৰিব নোৱাৰাটো কিয় স্বীকাৰ নকৰে? ডাঙৰ কথাটো এটা, আমি আশা কৰিছোঁ যে এই সৰ্বসাধাৰণ জনতাই যি আপোনালোকক নিৰ্বাচিত কৰিলে, সেই নিৰ্বাচিত জনতাৰ ফালে আপোনালোকে এবাৰ চকু দিব। তেখেতলোকেও খাই বৈ জীয়াই থাকিব লাগিব, কেৱল মাত্ৰ আপোনালোকে স্বাচ্ছন্দ্যৰ জীৱন কটালেই নহ'ব, সৰ্বসাধাৰণ জনতাও জীয়াই থাকিব লাগিব। এই সকলো জনতাই মনত ৰাখিব আপোনালোকক জয়যুক্ত কৰাইছে, ৰজা পাতিছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো নহয় জানো যে জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ বাবে এখন চৰকাৰ নিৰ্বাচিত কৰি পঠিয়ায়, যি চৰকাৰে জনসাধাৰণৰ যিবোৰ কৰ কাটলৰ টকা, সেই টকাবিলাকেদি বিভিন্ন বিভাগৰ জৰিয়তে যেনে শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, যাতায়াত পৰিবহণ, আপোনাৰ কৃষি বিভাগ, পশুপালন বিভাগ, জলসম্পদ বিভাগ, এই বিভাগবিলাকৰ জৰিয়তে বিভাগবিলাকলৈ বিভিন্ন ধৰণৰ মানে বাজেট নিৰ্ধাৰণ কৰা হয়, বাজেট ধৰা হয় আৰু সেই অনুসৰি জনসাধাৰণৰ কল্যাণৰ বাবে আচলতে কামবোৰ কৰা হয়, আমি তেনেদৰে জানো। কিন্তু এতিয়া কথা হ'ল যে বিগত সময়বিলাকত আমি দেখিছোঁ যে প্ৰায়বোৰ বিভাগ ব্যক্তিগতকৰণ কৰা হৈ গৈছে। আমি সকলোৱে জানো যে অসম ৰাজ্যিক পৰিবহণ নিগম আমাৰ অসমৰ এক মান আছিল, আমি গৌৰৱ কৰিব পাৰিছিলোঁ। আজি সেই পৰিবহণ বিভাগ, অসম ৰাজ্যিক পৰিবহণ বিভাগ কেনেকুৱা এটা অৱস্থালৈ গতি কৰিছে সকলোৱে আমি দেখিছোঁ। গুৱাহাটী ISBTক ইতিমধ্যে ব্যক্তিগতকৰণ কৰা হৈছে, তাৰ বিৰোধিতা ISBTৰ কৰ্মচাৰীসকলে কৰাও আমি দেখিছোঁ। আৰু তাৰ লগে লগে আমাৰ যি বিদ্যুৎ বিভাগ, সেই বিদ্যুৎ বিভাগো ইতিমধ্যেই ব্যক্তিগতকৰণ কৰা হৈছে। মানুহৰ ঘৰে ঘৰে যি স্মাৰ্ট মিটাৰ, আদানী স্মাৰ্ট মিটাৰ, আদানীয়ে ল'ব দেই, কথাষাৰ মনত ৰাখিব, আদানীৰ স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু সি মানে আপুনি পইচা দিলেহে আপোনাক কাৰেণ্টটো দিব। যেনেকৈ আমাক জিঅ'ৰ প্ৰলোভন দিছিলে, এবছৰ লোভ দেখুওৱা হ'ল, ফ্ৰী 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 বুলি কৈ আমিও সেই লোভত পৰিলোঁ আৰু লোভত পৰি আমি BSNL বাদ দি, অৱশ্যে BSNLৰ আপোনাৰ তেওঁলোকৰ ছাৰ্ভিচটো বহুত ঢিলামি কৰি দিলে, এইটো তেওঁলোকৰ কুচক্ৰান্ত কৰিলে তেওঁলোকে আমাৰ চৰকাৰী বিভাগটোক ধ্বংস কৰিবলৈ। আমি জিঅ'ৰ মানে গতিটো আমি বহুত ফাষ্ট পালোঁ আৰু পাইপলাইনে আমি মানে জিঅ'টো ব্যৱহাৰ কৰিলোঁ। আজি 350 টকাত তেতিয়াই আমি যি ৰিচাৰ্জ কৰিছিলোঁ জিঅ'ৰ
আপোনাৰ ডাটা আজি 1000 টকাত আমি ৰিচাৰ্জ কৰিবলগীয়া হয়। তো আপোনালোকে ভাবক যে অনাগত দিনবিলাকত কেনেধৰণেৰে এই আদানী স্মাৰ্ট মিটাৰৰ যোগেদি জনসাধাৰণক লুণ্ঠন কৰিবলৈ গৈ আছে। চৰকাৰখনে জনসাধাৰণক মানে এনেকুৱা কৰিছে যে কেনেবাকৈ জনসাধাৰণে ইলেক্ট্ৰিচিটি চুৰ কৰিব নেকি, বিদ্যুৎ চুৰ কৰিব নেকি, এই চুৰ কৰিব নোৱাৰাকৈ এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰ তেওঁলোকে দি দিছে জনসাধাৰণে যাতে চুৰ কৰিব নোৱাৰে। কিন্তু চৰকাৰখনে হুৰাহুৰে চুৰ কৰি আছে। বিভিন্ন বিভাগবিলাকত তেওঁলোকে দুৰ্নীতি কৰি আছে। লাচিত দাসক আপোনালোকে দেখিলেই বিভিন্ন ধৰণৰ চিণ্ডিকেটবিলাক তেওঁলোকে চলাই কিন্তু ঠিকেই চাৰিওফালৰ পৰা লুটন কৰি আছে। গোটেই দুৰ্নীতি ভ্ৰষ্টাচাৰীখিনিক কিন্তু তেওঁলোকে লগত লৈ লৈ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী পাতি আছে। সেয়া আৰু ক'বলৈ নাযাওঁ, বহুতখিনি দীঘলীয়া হ'ব। কিন্তু কথা হ'ল সাধাৰণ জনসাধাৰণকহে তেওঁলোকে কিন্তু ধৰি বান্ধি চাৰিওফালৰ পৰা বান্ধি পেলাইছে। গোটেই জাল নোট আছে বুলি তেওঁলোকে বিমুদ্ৰাকৰণ কৰি গোটেই নোট সোপা সলাই পেলালে। সেয়া আপোনালোকে দেখিলে। ফলাফল পাব্লিক জনতাৰ বাবে একো নহ'লে, শূন্য হ'ল। আৰু এতিয়া তেওঁলোকে এই বিদ্যুৎ চুৰ কৰিব নোৱাৰাকৈ তেওঁলোকে এনেকুৱা আদানী স্মাৰ্ট মিটাৰ লগাইছে আমি দেখিছোঁ। লাহে লাহে শিক্ষা বিভাগটো গোটেই ব্যক্তিগতকৰণৰ দিশে লৈ যোৱা আমি দেখা পাইছোঁ। 8000খন স্কুল বন্ধ কৰি দিয়া আমি দেখা পাইছোঁ। গোটেই মানে হেল্থ ছেক্টৰটো লাহে লাহে ব্যক্তিগতকৰণৰ দিশে লৈ গৈ আছে। আমি দেখিছোঁ যে প্ৰত্যেকটো বিভাগেই যদি ব্যক্তিগতকৰণৰ দিশেৰে লৈ যোৱা হয় তেতিয়াহ'লে আমি যে এই চৰকাৰখনৰ যে আমি কোটি কোটি টকা খৰচ কৰি যে আমি চৰকাৰ এখন যে বনালোঁ, এই যে মন্ত্ৰী বিধায়ক এই যে কেবিনেট এখন যে আমি গঠন কৰিলোঁ, এওঁলোকৰ নামত যে গোটেই যিকেইজনে বোলে 40জন মানে বোলে বিধায়কৰ আৱাস পোৱা নাই, তেওঁলোকৰ বোলে ভাড়াঘৰৰ বাবদ মাহে 60,000 টকা কৰি দিব। এইটো ধেমালি কথা নাই। কেৱল ভাড়াঘৰৰ নামত মাহে 60,000কৈ দিব, 12 মাহত কিমান হ'ব আপোনালোকে ভাবকচোন। 40জন বিধায়কৰ যে আপোনালোকে কথাটো চিন্তা কৰিব, সৰু কথা নহয়। এই মন্ত্ৰী বিধায়কসকলৰ নামত তেওঁলোকৰ টেলিফোনৰ বিল, তেওঁলোকৰ ইলেক্ট্ৰিচিটিৰ বিল, তেওঁলোকৰ এই ভাড়াঘৰৰ টকা, তেওঁলোকৰ পৰিবহণ ব্যয়, এই গোটেই পেট্ৰল ডিজেলৰ পৰা ধৰি তেওঁলোকৰ প্লেনৰ টিকেট, তেওঁলোকৰ ৰেলৱেৰ টিকেট, এই সমস্ত খৰচ, তেওঁলোকৰ এই দেহৰক্ষীৰ আনকি খৰচলৈকে আমি কিন্তু জনসাধাৰণে আমি কিন্তু বহন কৰিবলগীয়া হয়। গোটেই বিভাগ যদি ব্যক্তিগতকৰণ কৰা হয়, এই বিশাল এই মুখাক আমি পুহি ৰাখি কিবা লাভ আছে নেকি? এই মন্ত্ৰীসভাগালক, এই বিধায়ক মুখাক আমাৰ পুহি ৰখাৰ কি প্ৰয়োজন আছে? চব ব্যক্তিগতকৰণক এৰি দিব লাগে। গতিকে কথাবোৰ কিন্তু গভীৰ। আমাৰ টকাবোৰ কিন্তু বহুত সাংঘাতিক ধৰণে অপব্যয় হৈ আছে। যি মূল্য বৃদ্ধিৰ মাৰ আমাৰ ওপৰত পেলাই দিয়া হৈছে, কেৱল যুদ্ধ বুলি নহয়, মোদীৰ ভুল বৈদেশিক নীতিৰ বাবে আজি আমাৰ দেশৰ টকাৰ মান তললৈ নামি গৈছে। আৰু যুদ্ধৰ কাৰণে ক্ষিপ্ৰ গতিত মূল্য বৃদ্ধি হৈছে, সেইটো সঁচা কথা। কিন্তু মূল্য বৃদ্ধি তাৰ আগৰ পৰাও হৈ আছে, কাৰণ টকাৰ পতন 2025 চনৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা নিৰন্তৰ গতিত হৈ থকা আমি লক্ষ্য কৰিছোঁ। গতিকে এই কথাবোৰ সাধাৰণ জনসাধাৰণক তেওঁলোকে পতাই মেলি মিছা কথা হিন্দু মুছলিম বুলি কৈ পতাব পাৰিব, কিন্তু আমাক ফাঁকি দিব কেতিয়াও নোৱাৰে। আজি বিধানসভাত আলোচনা হ'ব লাগিছিলে যে এই যি মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ পৰা চৰকাৰে আমাক কেনেধৰণেৰে পৰিত্ৰাণ দিব পাৰিব, অলপ হ'লেও সকাহ দিব পাৰিব নেকি? নাই, সেইবোৰ ক্ষেত্ৰত আলোচনা নহ'লে আজি আলোচনা হৈছে UCC লৈ পেলানি। হিন্দু মুছলমান বিয়া এইবিলাক কিবা কিবি, আজি সেইবিলাকতকৈও ডাঙৰ কথা হৈছে কিন্তু মানুহে আমি দেখিছোঁ আজি দিল্লী নয়দাৰ মানুহে খাবলৈ পানী পোৱা নাই, বিদ্যুৎ পোৱা নাই, ইমান গৰমত মানুহ অতিষ্ঠ হৈছে। গোটেই পৃথিৱীৰ 100খন গৰম মানে চহৰৰ ভিতৰত ভাৰতৰে 95খন, কাৰণ ভাৰতত জনসংখ্যা বেছি আৰু উন্নয়নৰ নামত আমি এফালৰ পৰা গছ কাটি শেষ কৰি দিছোঁ। গতিকে দেশত আমাৰ অৱস্থা নোহোৱা হৈছে। আজি সেই সমস্যাবোৰ থাকোঁতেও কিন্তু এনি টাইম খালি হিন্দু মুছলিম গৰু গাই এইবিলাক কৰি আছে। মুছলমানসকলে এটা কথা ঠিক কৰিছে যে তেওঁলোকে ঈদত এইবাৰ কুৰবানী নিদিয়ে, গৰু মাতাক তেওঁলোকে ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিবলৈ বিজেপিক অনুৰোধ কৰিছে। ধন্যবাদ জনাইছোঁ। ময়ো বিচাৰিছোঁ গৰু মাতাক ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়ক। এই গৰু গাই হিন্দু মুছলমানক লৈ এনি টাইম লাগি থাকি আমাৰ 120 কোটি হিন্দু ল'ৰাৰ মূৰটো খাইছে। নীটৰ পেপাৰ লিক কৰি আমাৰ চাকৰি বাকৰি নিদি বছৰি 2 কোটিকৈ চাকৰি দিম বুলি কৈ আজি দিবলৈ তেওঁলোকে পাহৰিলে। গতিকে এই সকলো কথা আমি মনত ৰাখি থৈছোঁ, আমি পাহৰা নাই। আমাক হিন্দু মুছলমানৰ নামত পাহৰাব নালাগে। এতিয়া আমি বিচাৰোঁ চব যদি ব্যক্তিগতকৰণ কৰে তেতিয়াহ'লে আমি এই মন্ত্ৰীসভাখনৰ খৰচ আমি কেলেই বহন কৰিম? এই চৰকাৰখনৰ সমস্ত টকা আমি কেলেই খৰচ কৰিম? আমি এই যে তেওঁলোকে ধৰ্মীয় গুৰুবিলাকৰ লগত যে দেহৰক্ষীবোৰ দি থৈছে, পুলিচ বাহিনী দি থৈছে, কেলেই দি থৈছে? এইবোৰতো দিব নালাগে। তেওঁলোকতো এনেও পপুলাৰ, তেওঁলোকতো সৰবজান, তেওঁলোকেতো মানুহক উপায় দিয়ে, জীৱন ৰক্ষা কৰাৰ উপায় দিয়ে। আৰু সেইসকলক আকৌ জীৱন ৰক্ষা কৰিবলৈ কেলেই আমাৰ দ্বাৰা পুহি পালি ৰাখি থোৱা আমি এই পুলিচ প্ৰশাসন খৰচ কৰিব লাগে? তাতকৈ আমাৰ মানুহৰ ওপৰত দৈনিক অত্যাচাৰ হৈ আছে, চুৰ ডকাইত হৈ আছে, ড্ৰাগছ খাই আমাৰ ল'ৰা শেষ হৈ আছে, আমাৰ মহিলা অপহৰণ হৈ আছে, মহিলাক অত্যাচাৰ কৰি আছে, সেইবিলাকতহে নিয়োজিত কৰাব লাগে। এই ধৰ্মগুৰুবোৰ ৰক্ষা কৰিবলৈ কেলৈ দিব লাগে? এই মন্ত্ৰী বিধায়ক ইমান পপুলাৰিটি আছে কাৰণে তেওঁলোক জিকিছে, তেওঁলোকৰ পিছত ইমান সুৰক্ষা কৰ্মী দিব নালাগে নহয়। গতিকে ৰাইজ কথাবোৰ আপোনালোকে চিন্তা কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।